বৰভাগৰ ডকহাৰ পশ্চিম চুবুৰীত চতুৰ্থ বাৰ্ষিক শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰৰ হোম আৰু মাঘী উৎসৱ উদযাপন। আজি মাঘ মাহৰ প্ৰথম দিনটোত নলবাৰী জিলাৰ বৰভাগ ৰাজচক্ৰৰ অন্তৰ্গত ডকহা গাঁৱৰ পশ্চিম চুবুৰীস্থিত শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰৰ চতুৰ্থ বাৰ্ষিক হোম আৰু মাঘী উৎসৱ এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। বাৰ্ষিক হোম আৰু মাঘী উৎসৱ উপলক্ষে ৰাতিপুৱা সমূহীয়া মেজি প্ৰজ্বলন, ধৰ্মীয় পতাকা উত্তোলন, বৃক্ষৰোপণ, মন্দিৰৰ ভূমিদাতা শৰৎ বেজবৰুৱাৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বাৰ্ষিক হোমযজ্ঞ আৰম্ভ কৰা হয়। দুপৰীয়া সমূহীয়া শান্তি প্ৰদান কৰাৰ লগতে ৰাজহুৱা ভোগ বিতৰণ কৰা হয়। আনহাতে সন্ধিয়া বন্তি প্ৰজ্বলন, টপধনি প্ৰজ্বলন কৰাৰ লগতে নাগাৰা নামৰ পাঠক মিণ্টু বেজবৰুৱা আৰু নিতুল নিয়ৰ দাসে নাগাৰা নাম পৰিৱেশন কৰি ধৰ্মপ্ৰাণ ৰাইজক আপ্লুত কৰে। হয়, আমি ৱেইনবিলিৰ দৰে আজি এইবেলিও এইবাৰ আমাৰ চতুৰ্থ বাৰ্ষিক মাঘী উৎসৱ উদযাপন। ৱেইনবিলিৰ নিচিনা এইবেলি আমি ৰাতিপুৱা 7:30 বজাত পতাকা উত্তোলন কৰা হয় আৰু 8:30 বজাত বৃক্ষৰোপণ কৰা হয় আৰু তাৰপিছত আমাৰ চাফাই অভিযান আছিল, সেইখিনিও আমাৰ সমাপন হয়। ঠিক এনেদৰে আমি সন্ধিয়া 5 বজাত বন্তি প্ৰজ্বলন আছে। বন্তি প্ৰজ্বলনৰ পিছত আমি আমাৰ ধূপ ধনী আছে, তাৰ বাবে আমি তেখেতসকলক ধূপ ধনীৰ উত্তোলক হিচাপে আমি আহ্বান জনাইছোঁ আমন্ত্ৰিত ব্যক্তি। আৰু তাৰ 8 বজাত আমাৰ আমন্ত্ৰিত পাঠকদ্বয় আছে, তেখেতসকলে 8 বজাত নাম প্ৰদৰ্শন কৰিব আৰু এই হিচাপতে আমি সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ নাম প্ৰদৰ্শন চোৱাৰ বাবে আহ্বান জনাইছোঁ। প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৱেইনবিলিৰ দৰেও এইবেলিও আমি চতুৰ্থ বাৰ্ষিক মাঘী হোম তথা মাঘী উৎসৱ উদযাপন কৰিবলৈ আমি মনস্থ প্ৰকাশ কৰিছোঁ। সেয়েহে আজি আমাৰ ৰাতিপুৱাৰ ভাগত প্ৰথম আমাৰ সমূহীয়া মেজি প্ৰজ্বলন হৈ গ'ল, দ্বিতীয়তে আমাৰ পতাকা উত্তোলন কৰিলোঁ, তৃতীয়তে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ, চতুৰ্থতে আমাৰ মন্দিৰৰ ভূমিদাতা প্ৰয়াত শৰৎ চন্দ্ৰ দাসৰ শৰণত পুষ্পাঞ্জলি অৰ্পণ সমাপন কৰিলোঁ। আমাৰ এতিয়া হোমযজ্ঞ আদি পৰ্ব চলি আছে। হোমযজ্ঞ হৈ যোৱাৰ পিছত আমাৰ সমূহীয়াভাৱে ভোগ বিতৰণ, প্ৰসাদ বিতৰণ, গধূলি আমাৰ আকৌ বন্তি প্ৰজ্বলন, টপধ্বনি আৰু সন্ধিয়া আমাৰ আমন্ত্ৰিত পাঠক মিণ্টু বেজবৰুৱা আৰু নিতুল নিয়ৰ দাস দুজনে নাম প্ৰদৰ্শন কৰিব। তেওঁলোক দুয়ো নাম প্ৰদৰ্শন শেষ হোৱাৰ পিছত আমাৰ অনুষ্ঠান সামূহিকভাৱে সামৰণি পৰিব। সেয়েহে আমি সমূহ ৰাইজৰ সহায় সহযোগিতা স্থিতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। এই জগতে আমি কেইজনমান মহান ব্যক্তিৰ নাম ল'ব লাগিব, যিকেইজন ব্যক্তি আজিৰ পৰা প্ৰায় 10-15 বছৰ আগতে এই ইহলোক পৰলোক প্ৰাপ্তি হয়, তেখেতসকলৰ প্ৰচেষ্টাত এই মন্দিৰটো আমাৰ স্থাপন হৈছিল। যদিও তেওঁলোকে এনেধৰণৰ অনুষ্ঠান আগবঢ়াব পৰা নাছিল, যদিও মন্দিৰটো সাধাৰণভাৱে হ'লেও চলাই নিছিল, তেওঁলোকৰ প্ৰচেষ্টাৰ বলত আজি আমি এখানিলৈ উপকৃত হ'ব পাৰিছোঁ। আগন্তুক আমি ইয়াতকৈ বেছি বহলভাৱে অনুষ্ঠান কৰিম বুলি আশা ৰাখিছোঁ। সেয়েহে সমূহ ৰাইজৰ সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা টু জেড।